হেল্ল' এভৰিৱান, সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। এয়া বতৰটো অকণমান কেনেকুৱা ধৰণৰ কৰিছে। ওলাই গৈছিলোঁ, তাকে অকণমান ভিডিঅ' কৰি আনিলোঁ। আৰু আপোনালোকে থাম্বনেইলটো দেখি গম পাইছেই, কাইলৈ আছে মোৰ 9মহীয়া সকামৰ নিয়ম ভাগ। গতিকে থুলমূলকৈ অকণমান আপোনালোকলৈ বোলো আগবঢ়াই থওঁ বুলি ভাবি পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু 9মহীয়া সকামত কেনেকৈ কি কৰোঁ আৰু কোন কোন আহে সকলোবোৰ আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া ৰাতিপুৱাই 8:30 বজাতে পালেহি শিৱসাগৰৰ পৰা শাহুমা, আৰু মায়ে এয়া কামখিনি আৰম্ভ কৰিয়েই দিছে। আৰু এইফালে আমাৰ ওচৰৰ মহিলা 9গৰাকীক নিমন্ত্ৰণ কৰা হৈছিল, তেওঁলোকৰ কাৰণে এয়া ঢাৰি পাতি পেলাই ধুনীয়াকৈ সাজু কৰি ৰখা হৈছে। উদ্দেশ্য হৈছে আজি সেই ছোৱালীটিৰ অৰ্ধা অৱস্থা নৱম মাহ, সেই মাহৰ উপলক্ষে পৰম্পৰা ৰীতি নীতি অনুসৰি আজি নৱম মাহৰ উদ্দেশ্যৰে এইভাগে কৰিবলৈ লৈছে। এইখিনি কৰোঁতে হয়তো কোনোবাই বিভাগটো হৈ যাব পাৰে। সৰ্বদুখখিনি মাৰ্জনা কৰিব আৰু যাতে ভগৱন্তই কোনো প্ৰমাদৰ ভাগি নকৰি তেখেতক যদি বেৰৰ মকৰাইতেও গম নোপোৱাকৈ উদ্ধাৰ কৰিব লাগে। তেখেতসকলৰ দুয়োগৰাকী মাতৃৰ মনৰ সকলোখিনি বাঞ্ছা, সকলোখিনি বৃহস্পতিৰে মনৰ বাঞ্ছাখিনি। এনেকৈ দিনটোৰ নিয়মভাগ হৈ গ'ল। ৰাতিপুৱাই শিৱসাগৰৰ পৰা শাহুমা, বৌ, ভতিজা আহিছিলে আৰু শাহুমাই পিঠাগুড়ি লৈ আহিছিলে আৰু কল লৈ আহিছিলে। বাকীখিনি কল আমাৰ ঘৰৰ পৰা মায়ে গোটাইছিলে আৰু ঘিউ, মৌ, গাখীৰ যি য'ত লাগে আৰু সেই তেনেকৈ যোজা কৰি দুয়োখন ঘৰৰ পৰা নিয়ম ভাগ কৰা হৈ গ'ল। আৰু এইফালে ওচৰৰ বৰমাকেইগৰাকীক মই ভিডিঅ'ৰ জৰিয়তে অকণমান দেখুৱাই দিছোঁ। আৰু মোৰ এই জাৰ্ণিটো ইতিমধ্যে শেষেই হ'ব হৈছে আৰু বেছিদিন নাই আমাৰ ঘৰলৈ নতুন সদস্য আহিবলৈ। তাকে আপোনালোকলৈ আগবঢ়াই থৈ দিছোঁ। আৰু গৰমো বহুত বেছি পৰিছে, সেই গতিকে বৰ বেছি দীঘলীয়া কৰাও নাই। সেইদিনা এনেকৈ কাম ভাগ কৰি পেলাই সোনকালে সকলোবোৰ ঘৰাঘৰি গ'লগৈ। আৰু এয়া গোপিনী যোৱাৰ পাছত বৌ আৰু মোৰ মা মিলি পেলাই ভাত সাজ এনেকৈ চিম্পুলকৈ বনালে। আৰু যিহেতু আজি শুকুৰবাৰ আছিলে, সেইদিনা শুকুৰবাৰ আছিলে, আজি বুলি কৈছোঁ হয়, কিন্তু ভিডিঅ'টো কেইদিনমানৰ আগৰে হয়। আৰু এনেকৈ শুকুৰবাৰ আছিলে আৰু সেই গতিকে শহুৰদেউতাৰ মৃত্যুদিন আছিলে। সকলোৱে এনেকৈ সেইকাৰণে নিৰামিষ খাই থৈ দিলোঁ। আৰু এইফালে বৌয়ে লৈ আহিছিলে আমাৰ নতুন সদস্যৰ কাৰণে গিফ্ট, লৈ আহিলে একেচাতে আৰু তাকে বোলো মই অকণমান আপোনালোকক দেখুৱাই দিওঁ। এইখন এখন ধুনীয়া টাৱেল আৰু এইকেইখনো সৰু সৰু মিনি টাৱেল লৈ আহিছিলে। তাৰপাছতে এনেকুৱা এটা এয়া বেবীৰ চোলা, তিনযোৰ আৰু এটা এনেকুৱা আঁঠুৱা থকা এনেকুৱা ধুনীয়া বেগটো যে, তো সেইটো। আৰু আজি মই কথাখিনি একদম সৰুকৈ কৈছোঁ, যিহেতু বেবী মোৰ একেবাৰে কাষতে শুইয়ে আছে, সেইটো কাৰণে এয়া তো এইখিনি বৌয়ে দাদা বৌয়ে আৰু লগতে আমাৰ ভতিজাজনী, যিহেতু তাই বায়েক হ'ব, তো তাইৰো একদম ফূৰ্তিটো বিৰাট সাংঘাতিককৈ আছে আৰু। তো এয়াই আৰু বিশেষ তেনেকৈ আজিৰ দিনটোত একো নাই। আৰু গধূলি সময়লৈ ওচৰৰে ল'ৰাকেইটা সৰু সৰু ল'ৰাকেইটা ঢেকীয়া এনেকৈ হেৰি কৰি আছিলে। তো তেনেকৈ ঢেকীয়াও লোৱা হ'ল সিহঁতৰ পৰা, লগতে মধুৰি লোৱা হ'ল। তো তেনেকৈ দিনটো পাৰ কৰিলোঁ। আৰু গধূলি সময়ত ইভিনিং কিবা এটা খাবলৈ মন যায়, তো সেইটো কাৰণে ব্লিংকিটতে এনেকুৱা কিবা কিবি স্নেক্স অৰ্ডাৰ কৰিলোঁ।
আৰু খালোঁ। খাই বৈ পেলাই আজৰি হ'লোঁ আৰু আজি দিনটোলৈ ইমানেই আছিলে। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু নেক্সট লাহে লাহে নতুন ভিডিঅ' দি থাকিম, কাৰণ মোৰ এটা সময় ভিডিঅ'বোৰ দিওঁতে আগতেও বৰ সময় লাগিছিলে, এতিয়া আৰু বেছি সময় লাগিব। আজিলৈ আহিছোঁ, আকৌ বেলেগ বেলেগ ভিডিঅ'ত সকলোকে লগ পাই থাকিম। টাটা, বাই বাই।